নমস্কাৰ। আজি আপোনালোকক মই শ্বেডিং কেনেকৈ কৰোঁ সেইটোৰ বিষয়ে ফুল এপাহ কৰি মই আপোনালোকক দেখুৱাম। কেনেকুৱা হৈছে জনাবচোন। আৰু আপোনালোকে কোনোবাই যদি নতুন শিকি আছে তেনেহ'লে শিকিব পাৰিব। মই এইটো কালাৰ লৈছোঁ, এইটো ব্লু কালাৰ। মই ব্লু কালাৰটো বৰ ভাল পাওঁ। আপোনালোকে চাই যাব কেনেকৈ কৰোঁ মই। আৰু আপোনালোকৰ যদি মোৰ ভিডিঅ'টো ভাল লাগে লাইক কমেণ্ট কৰি যাব। আঁকাটোৰ উপৰিও আপোনাৰ হাতৰ ব্ৰাছৰ বুলনিটো আপোনাৰ ভাল হ'ব লাগিব। দেখিছেনে? মই আৰ্ট কৰিবলৈ ক'তো তেনেকৈ শিকা নাই, কিন্তু মানে নিজেই কৰোঁতে কৰোঁতে অভ্যাস হৈ গ'লগৈ। সৰুৰ পৰা এনেকৈ ছবি তবি আঁকি ভাল পাওঁ, ৰং কৰি ভাল পাওঁ। তেনেকেই মই এইবোৰ কাপোৰ কৰিবলৈও শিকি গ'লোঁ। দেখিছে এই চুকবোৰ তেনেকৈ মই বোলাই দিছোঁ, তেতিয়া দেখি ভাল লাগে। নীলা ৰংটো আপোনালোকে ভাল পায়নে বাৰু? আৰু কোনোবাই যদি মোৰ ভিডিঅ'টো প্ৰথম চাই আছে তেনেহ'লে মোৰ পেজটো ফ'ল' কৰি ল'ব। দেখিছেনে ফুলপাহ কিমান ধুনীয়াকৈ ফুটি উঠিছে। আৰু এই কামবোৰ কৰোঁতে সদায় ধৈৰ্য লাগে, খপজপকৈ কৰি দিলেই নহয়। ফেব্ৰিকবোৰ সকলোৱে কৰিব পাৰে। ছবি এটা আঁকি লৈ ৰং কৰিব চবেই পাৰে, কিন্তু এইটো শ্বেডিংটো সকলোৱে কৰিব নোৱাৰে, গতিকে ভালকৈ চাই ল'ব। শ্বেডিং কৰা কাপোৰ মই কেইবাযোৰো আগতে কৰিছোঁ, কিন্তু মানে মই আগতে পেজত নিদিওঁ যে সেইকাৰণে ইমান ভিডিঅ' বা ফটো ৰখা নাছিলোঁ।
সকলোৱে মোক কৈ আছিলে কাপোৰ কৰা ভিডিঅ' দেখুৱাবলৈ কিন্তু মোৰ কেমেৰাটো ধৰিবলৈ অকণ অসুবিধা হয়, সেইকাৰণে মই তেনেকৈ ভিডিঅ' দিব নোৱাৰোঁ কাপোৰ কৰি থকা। বুজিছেনে? ফুলপাহ কমপ্লিট হৈ গ'ল। কেনেকুৱা হৈছে কমেণ্ট কৰি জনাব দেই। থেংক ইউ।